চলিত বৰ্ষত অনুষ্ঠিত হোৱা নিট ইউজি 2025 পৰীক্ষাত উত্তৰ পূৰ্বাঞ্চলৰ পৰা উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে আকাশ এডুকেশ্যনেল সাৰ্ভিসেছ লিমিটেডে। আকাশ এডুকেশ্যনেল সাৰ্ভিসেছৰ উত্তৰ পূৰ্বাঞ্চল শাখাৰ 33 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিট পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে। সৰ্বভাৰতীয় স্থান 2 দখল উৎকৰ্ষ অৱধিয়াৰ, কৃষাংক যোশীৰ সৰ্বভাৰতীয় স্থান 3 আৰু অবিকা আগৰৱাল সৰ্বভাৰতীয় স্থান 5 দখল। 9 গোটেইবিলাক আমাৰ আকাশৰ নৰ্থ ইষ্টৰ ব্ৰাঞ্চৰ পৰা, যেনেকৈ আপোনালোকে জানে যে গুৱাহাটীত আমাৰ 4টা ব্ৰাঞ্চ আছে, গুৱাহাটীত 3টা ব্ৰাঞ্চ আছে, গুৱাহাটী GS ৰোড যিটো আমাৰ ভঙাগড়ত আছে, পানগাৰাপুৰ, লগতে শিলচৰ, এই 4টা আমাৰ কৰ্পৰেট ব্ৰাঞ্চ হয়। আৰু লগতে আমাৰ নৰ্থ ইষ্টত সৰ্বমুঠ 10টা ব্ৰাঞ্চ আছে। আপোনালোকে জানেই যে ৰিচেণ্টলি আমি নগাঁৱত আমাৰ নতুন ব্ৰাঞ্চ অপেন কৰিছোঁ, লগতে আপোনাৰ শিৱসাগৰ, ডিমাপুৰ আৰু যোৰহাট, ডিব্ৰুগড় আৰু আপোনাৰ আগৰতলা, ইয়াত ইতিমধ্যে আমাৰ ব্ৰাঞ্চ আছিলে ফ্ৰেঞ্চাইজি চেণ্টাৰ। এতিয়া কথাটো হ'ল যে এই বছৰৰ যিটো ৰিজাল্ট গত বৰ্ষবিলাকতছে অকণমান পৃথক, কাৰণ আপোনালোকে সকলোৱে জানে যে এইবাৰ যিটো নিটৰ যিটো পেপাৰৰ পেটাৰ্ণ সেইটো চেঞ্জ হৈছিলে, এইটো কমপ্লিটলি যিটো এটা হৈ আছিলে সেই বস্তুটোৰ পৰা এইবাৰ অলপ ডিফাৰেণ্ট আছিলে। এক্সামটো ডিফিকাল্টি লেভেলটো যথেষ্ট হাই আছিলে। তাৰ মাজতো আমি যিটো স্থান ষ্টুডেণ্টসকল সক্ষম হৈছে এইটোৱেই নহয়, আমাৰ যিটো এভাৰেজ ৰিজাল্ট সেইটো যদি আপোনালোকে চায় যে অসমৰ ভিতৰত সকলোতকৈ সৰ্বশ্ৰেষ্ঠ বুলি ক'ব লাগিব, কাৰণ আমাৰ প্ৰায় 40 জনৰ ওপৰত ষ্টুডেণ্টে 500 মাৰ্কছৰ ওপৰত স্ক'ৰ কৰিবলৈ সক্ষম হৈছে। তাৰমানে তেওঁলোকৰ মেডিকেল কলেজটো পূৰা 100% চিয়'ৰ, তেওঁলোকৰ চিল হৈ গৈছে। গতিকে এভাৰেজ ৰিজাল্টৰ ফালৰ পৰাও আমি সৰ্বশ্ৰেষ্ঠ হিচাপে আমাৰ ৰিজাল্ট দাঙি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু লগতে যিহেতু এইবাৰৰ এক্সামটো বাকী এক্সামবিলাকৰ দৰে বা গত বৰ্ষৰ নিটৰ এক্সামবিলাকৰ দৰে নাছিলে, যথেষ্ট লেংদি আৰু কুৱেশ্যন পেটাৰ্ণটো অত্যন্ত ডিফিকাল্ট লেভেলৰ আছিলে, যাৰ কাৰণে যোৱা বছৰলৈকে আপোনালোকে দেখা পায়, যদি আমাৰ ৰিজাল্টবিলাক বিশ্লেষণ কৰে তেতিয়া দেখা পাব যে অকল আকাশৰ ষ্টুডেণ্টে 720 আউট অফ 720 মাৰ্কছ পোৱা প্ৰায় 8-10জন ষ্টুডেণ্ট থাকে প্ৰতি বছৰে। এইবাৰ 720 মাৰ্কছ কোনেও পোৱা নাই, 700ৰ ওপৰলৈকে মাৰ্কছ যাবলৈ সক্ষম হোৱা নাই পেন ইণ্ডিয়া, ঠিক আছে, একদম টপাৰ জনো 700 মাৰ্কছৰ তলত আছে আমাৰ। গতিকে তাৰ পৰাই বুজা যায় যে এইবাৰৰ এক্সাম গোটেই পেটাৰ্ণটোৱে অলপ চেঞ্জ আছিলে। যোৱা বছৰ যিহেতু নিটত বহুতখিনি বিতৰ্কৰ সূচনা হৈছিলে, গতিকে এই বছৰৰ যিবিলাক ইনষ্টিটিউটে ভাল ৰিজাল্ট প্ৰডিউচ কৰিছে সেই ইনষ্টিটিউটবিলাকৰ কোৱালিটি, লগতে ষ্টুডেণ্টসকলৰ আমি কৈ আছোঁ যে এইটো আকাশে প্ৰডিউচ কৰিছে, কিন্তু ইয়াত আমি সৰ্বোৎকৃষ্ট যিটো কৃতিত্ব দিব লাগিব সেইটো হ'ল ষ্টুডেণ্টক দিব লাগিব, তেওঁৰ পৰিয়ালক, তেওঁলোকৰ কষ্ট ইয়াত জড়িত হৈ আছে, লগতে আকাশৰ ফেকাল্টি, লগতে আকাশৰ চিষ্টেমটোৰ যিটো ছাপৰ্ট, কিন্তু যিটো মেইন কষ্টটো কৰিছে ষ্টুডেণ্টসকলে। গতিকে যিসকল ষ্টুডেণ্টে এইবাৰ ভাল মাৰ্কছ পাইছে বা ভাল ৰেংকিং আনিছে, গতিকে এইটো কথা প্ৰুভ কৰিছে যে তেওঁলোকৰ কনচেপচুৱেল ক্লেৰিটি আছে। যদিহে কনচেপচুৱেল ক্লেৰিটি এবাৰ ষ্টুডেণ্টৰ নথকা ষ্টুডেণ্টে কেতিয়াও ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হোৱা নাই, যিটো ৰিজাল্টবোৰ আপোনালোকে অলপমান বিশ্লেষণ কৰিলে আপোনালোকে দেখা পাব। সকলোকে ধন্যবাদ দিছোঁ আমাৰ আকাশক, যিসকলে ইমান দিন ধৰি আকাশৰ ওপৰত যিসকলে কনফিডেঞ্চ ৰাখিছে, আমাৰ সম্পূৰ্ণ একাডেমিক টিমটো, যিটো টিমৰ অহোপুৰুষাৰ্থ চেষ্টাৰ বলত আজি আমাৰ এই ৰিজাল্ট উলিওৱাৰ ক্ষেত্ৰত তেওঁলোকৰ ছাপোৰ্ট অনবদ্য, লগতে ষ্টুডেণ্ট, তেওঁলোকৰ পেৰেণ্টছ, সকলোৰে যি এটা যৌথ প্ৰচেষ্টাত আজি আমাৰ এই ৰিজাল্টটো আহিছে। গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ টপাৰসকলৰ কিছু সংখ্যক ইয়াতে উপস্থিত আছে। আমি এই প্ৰেছ কনফাৰেন্সৰ মাজতে বা সেইখন পৰ্যায়ত আমি তেওঁলোকক ফেলিচিটেশ্যনৰ ব্যৱস্থা কৰিম। গতিকে মই সকলো ষ্টুডেণ্টকে এটাই অনুৰোধ জনাম যে আপোনালোকে এইবাৰ ৰিজাল্ট দেখিলে, ৰিজাল্টৰ পৰা এটা কথা আপোনালোকে গম পাব যে সকলো ইনষ্টিটিউটে আচলতে ৰিজাল্টটো উলিয়াব এইবাৰ পৰা নাই, কিন্তু আগৰ বৰ্ষবিলাকত পাৰিছিলে। এই বছৰ নোৱাৰাৰ কথাটো এইটোৱেই যে আনপ্ৰেডিক্টেবল হৈ গ'ল নিট এক্সাম ক্লিয়াৰ কৰিব বিচাৰিছে। তেওঁলোকৰ কাৰণে আমি এটা স্পেচিয়েল স্কলাৰশ্বিপ অফাৰ কৰিছোঁ আমাৰ ইনষ্টিটিউটত। আমাৰ যিকোনো এটা ব্ৰাঞ্চ, ধাৰাপুৰ ব্ৰাঞ্চ, পাণবজাৰ ব্ৰাঞ্চ, GS ৰোড আৰু শিলচৰ, নিজৰ ঘৰৰ পৰা যিটো ব্ৰাঞ্চেই ওচৰত হয় সেই ব্ৰাঞ্চতে গৈ তাত ব্ৰাঞ্চত কণ্টেক্ট কৰি তেওঁলোকে গম পাব যে এটা অতি সুলভ মূল্যত যাতে সকলো ষ্টুডেণ্টে আমাৰ সুবিধাখিনি ল'ব পাৰে, তেনেকুৱা এটা প্ৰাইচত তেওঁলোকে ল'ব পাৰিব ইনষ্টেণ্ট স্কলাৰশ্বিপ টেষ্ট এটাৰ জৰিয়তে দি। আৰু তেওঁলোকৰ নিটৰ মাৰ্কছৰ ওপৰত বেছ কৰি যিসকল ষ্টুডেণ্টে অলপ মাৰ্কছৰ কাৰণে এবাৰ ধৰক গভৰ্ণমেণ্ট মেডিকেল কলেজ এখন পোৱাৰ পৰা তেওঁলোক বঞ্চিত হ'বলগীয়া হ'ব পাৰে বুলি ভাবিছে, তেওঁলোকেও এটা তেওঁলোকৰ মাৰ্কছৰ ওপৰত বেছ কৰি এটা স্পেচিয়েল কনচেশ্যন আমাৰ ফালৰ পৰা তেওঁলোকক দিয়া হৈছে, যাতে তেওঁলোকে আৰু অকণমান চেষ্টা কৰি ভাল ইনষ্টিটিউট এটাত যাতে নেক্সট ইয়েৰ তেওঁলোকে এডমিশ্যনটো ল'ব পাৰে।
মোৰ নাম বৈষ্ণৱী দেৱগন এণ্ড মই NEET 2025ত AIR 1039 আনিছোঁ এণ্ড মোৰ মাৰ্ক 605 হয় এণ্ড আকাশে মোক বহুত সহায় কৰিছে এইটো ৰেংক আনিবলৈ বিকজ আকাশৰ মডিউলছবিলাক টেষ্ট ছিৰিজবিলাক বহুত হেল্পফুল হৈছে এণ্ড বহুত মানে টেষ্টৰ টাইমিংছবিলাক এণ্ড মক টেষ্টৰ পেটাৰ্নছবিলাকে বহুত হেল্প কৰিছে NEET 2025 फेस কৰিবলৈ थैंक यू मेरा नाम नैना अग्रवाला है मैंने इस बार NEET में 604 मार्क्स लाया है AIR 1129 आकाश ने मुझे इस जर्नी में बहुत हेल्प किया है आकाश के बिना मैं इतने मार्क्स नहीं ला पाती उनके टेस्ट्स उनके मॉड्यूल्स और सारे टीचर्स ने भी हमेशा साथ दिया है डाउट्स क्लियर किया है तो आई थिंक आकाश बहुत ही अच्छा इंस्टीट्यूट है अगर आप NEET कोचिंग के लिए जाना चाहते हो तो थैंक यू मोर एबार NEET 2025 मार्क्स 569 और ऑल इंडिया रैंक 5642 तो माने जिमानखिनि क्रेडिट माने আছে মা দেউতা আৰু অবভিয়াছলি আকাশ ইনষ্টিটিউটৰ নহ'লে তো মই নোৱাৰিলোঁ 359 आया है NEET में मुझे आकाश बहुत हेल्प किया है स्पेशली आनंद सर विकास सर प्रांजल सर ये सब लोग लाइक मैं ये सब में बहुत हेल्प किया है एंड आकाश का टेस्ट सीरीज वन ऑफ द बेस्ट है इंडिया में वन ऑफ द बेस्ट टेस्ट सीरीज है स्टैंडर्ड टेस्ट सीरीज है थैंक यू एबार मैं NEET परीक्षा 581 मार्क्स पाइছোঁ ऑल इंडिया रैंक 3326 फार्स्ट अफ ऑल मैं टीचार्सके थैंक यू कब विचारिছোঁ कारण সিহঁত তেখেতসকলৰ সাপোৰ্টৰ বিনা মই এই ৰিজাল্টটো পাব নোৱাৰিলোঁ হয় আৰু ডাউট ক্লিয়াৰিঙৰ কাৰণে বহুত হেল্প কৰিছে আৰু লগতে টেষ্ট সিৰিজ তো কাৰণে মই নিজকে জাজ কৰিব পাৰিছোঁ আৰু ইমপ্ৰুভ কৰিব পাৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.